নমস্কাৰ সকলোকে মোৰ এটি মিনি ভ্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি ভাবিলোঁ মাছ মাৰিবলৈ যাওঁ। সেই এক পথাৰত এটা সৰু খাল আছে, সেই খালটোত বোলে মাছবোৰে সাৰি আছে। সেই দেউতাই ক'লেহি আৰু এইফালে আমাৰ দেউতাই ভাতকেৰেলা পাৰি আছে, দেখা পোৱা হোৱা নাই বাৰু ভালদৰে। আৰু এইফালে আমাৰ গুলু আৰু চুনু পানীত পূৰা খেলি আছে, কাষত বাৰু মাক আৰু আইতাকে শুই ৰৈ আছে। আজি ইমানেই ৰ'দ দিছে যে ৰ'দৰ তাপত মাছবোৰ পূৰা মৰি গৈছে। সেই মৰা মাছবোৰে বুটলি কিনে গুলুৱে পূৰা আনন্দ, সি হেনো মাছ ধৰিছে, ইমানেই ফূৰ্তি সিয়াৰ মৰা মাছবোৰ বুটলি। আৰু চাওকচোন এইবোৰ মাছ কেনেকৈ মৰি আছে। আৰু এইফালে ময়ো লৰালৰিকৈ গৈ আছোঁ। আগতীয়াকৈ আমাৰ ভাইটিহঁতে খালটো সিঁচি আছে, চাওক গৈ কিনে কি মাছ পাওঁ। আমাৰ ৰোৱা প্ৰায় হ'লে, আপোনালোকৰ ফালে কিমান ৰোৱা হ'ল আপোনালোকে পাৰিলে কমেণ্টত জনাব। আৰু ইহঁতে কিবা এটাতো পাইছে, সিহঁতৰ মোচনতে গম পোৱা গৈছে যে কিবা এটাতো পাইছে। আৰু মই ওচৰত যাই কিনে দেখিলোঁ যে ইমান ডাঙৰ এটা শ'ল মাছ, ইমান ডাঙৰ শ'ল মাছ পাম বুলি আমি আশাও কৰা নাছিলোঁ, ভাবাও নাছিলোঁ বাৰু। আৰু মই দেখি পোৱা নাই কাৰণে সি মোক মাটি চপৰাই দলিয়াই কেনে দেখাই আছে। আৰু দেখিলোঁ এইটো, চাওক ইমান ডাঙৰ শ'ল মাছ। বাৰু ভিডিঅ'টো আজিলৈ এইখিনিতে সামৰণি মাৰিলোঁ। আৰু আমি মাছো পালোঁ আৰু এতিয়া আমি ঘৰলৈ বুলি যাওঁ। আৰু ভিডিঅ'টো যদি আপোনালোকৰ চাই ভাল লাগিছে তেতিয়াহ'লে লাইক এটা দি দিব নিজৰ বুলি। আৰু আজিলৈ বাই বাই।